আজিৰ পৰা ফাৰ্ষ্ট মেৰিট লিষ্টৰ এডমিশ্যন আৰম্ভ হৈ গৈছে আৰু আপোনালোকে এতিয়া আপোনালোকৰ যে এডমিশ্যন অফাৰ হয় সেইটো একচেপ্ট কৰিব পাৰিব। কিন্তু আপোনালোকে কেনেকৈ কৰিব সেইটোৱে এইটো ভিডিঅ'ত দেখুৱাম। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব আৰু আপোনাৰ বন্ধু বান্ধৱী সকলোৰে লগত শ্বেয়াৰ কৰি দিব। তো আপুনি প্ৰথমতে সমৰ্থৰ অফিচিয়েল পেজলৈ গুচি আহিব। তাৰপিছত আপুনি কি কৰিব, লগ ইন কৰি দিব। তো লগ ইন অপশ্যন দেখা পাইছে, ইয়াত লগ ইন কৰি দিব। তাৰপিছত আপুনি আপোনাৰ যি ৰেজিষ্ট্ৰেশ্যন নম্বৰ বা ৰেজিষ্টাৰ্ড ইমেইল আইডি আৰু পাছৱৰ্ড দি আপুনি লগ ইন কৰি ল'ব। তো লগ ইন কৰাৰ পিছত আপুনি চাব পাৰে এনেকুৱা এখন ইণ্টাৰফেচ আহিব বা আপোনাক কংগ্ৰেচুলেশ্যন দিব। তাৰপিছত আপুনি কি কৰিব, ইয়াত এটা অপশ্যন দেখা পাইছে মাই এডমিশ্যন অফাৰ, ইয়াত আপুনি ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ পিছত আপুনি তললৈ যাব। তললৈ যোৱাৰ পিছত আপোনাৰ যি এডমিশ্যন অফাৰসমূহ আছে সেইবিলাক দেখুৱাব। আপুনি চাব পাৰে যে ইয়াত একচেপ্ট অফাৰ বুলি আহিছে। তো আপুনি কি কৰিব, এই একচেপ্ট অফাৰত ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ কিছুমান ডিক্লেৰেশ্যন আছে, সেই ডিক্লেৰেশ্যনসমূহ আপুনি চাই ল'ব ভালকৈ। তো আপুনি কি কৰিব, এই আণ্ডাৰষ্টেণ্ড যিটো অপশ্যন দেখা পাইছে, আপুনি কোৰ্চকেইটা চাই ল'ব ভালকৈ কোনটো অফাৰ আপোনালোকে একচেপ্ট কৰি আছে, কাৰণ বহুতকেইটা অফাৰ আহি থাকিব তাত। সেইকাৰণে আপোনালোকে অতি সাৱধানে চাই ল'ব যে আপুনি কোনটো অফাৰ একচেপ্ট কৰি আছে। আপোনাৰ ছাবজেক্টকেইটা মিলাই চাব, আপোনাৰ কোৰ্চকেইটা মিলাই চাব, কাৰণ কিছুমান এনেকুৱাও আছে যে একেখন কলেজতে বহুতকেইটা কোৰ্চৰ কাৰণে আবেদন কৰিছিলে আৰু অফাৰ গোটেইকেইটাৰ পৰা আহিছে। তো আপুনি যোনটো বিচাৰে সেইটো আপুনি চাই ল'ব। আপুনি ছাবজেক্টৰ নাম চাই ল'ব, মেজৰ আহিছে নে মাইনৰ আহিছে এইকেইটা চাই ল'ব। তাৰপিছতহে আপুনি একচেপ্ট কৰিব। তাৰপিছত আপুনি কি কৰিব, এই চেকবক্সটো টিক কৰি দিয়াৰ পিছত আপুনি কি কৰিব, ইয়াত লিখিব লাগিব কনফাৰ্ম বুলি। ইয়াত আপুনি মেনুৱেলি লিখি দিব, এই বক্সটোত আপুনি লিখি দিব লাগিব ইয়াত কনফাৰ্ম বুলি। কনফাৰ্ম বুলি এনেকৈ আপুনি লিখি দিব, স্পেলিং কাৰেক্ট হ'ব লাগিব। তাৰপিছত আপুনি কি কৰিব, একচেপ্টত ক্লিক কৰি দিব। তো একচেপ্টত ক্লিক কৰি দিয়াৰ পিছত আপুনি চাব পাৰে ইয়াত আপোনাৰ যি অপশ্যন আহিছে, আপোনালোকে চাব পাৰে যে অফাৰ একচেপ্টেড। তো আপুনি যদি এই এপ্লিকেশ্যনটো আকৌ উইথড্ৰ কৰিব বিচাৰে বা আপুনি উঠাই ল'ব বিচাৰে যে আপুনি অফাৰটো একচেপ্ট কৰিছে, সেইটো আপুনি উইথড্ৰ কৰিব বা বেলেগ কলেজত আপুনি এডমিশ্যন ল'ম বুলি ভাবিছে, তো তেনে ক্ষেত্ৰত আপুনি সেই এপ্লিকেশ্যনটো উইথড্ৰ কৰিব পাৰিব। তো আগন্তুক আপোনালোকক স্পট এডমিশ্যনৰ বিষয়ে লৈ আনিম, ছেকেণ্ড মেৰিট লিষ্টৰ বিষয়ে ভিডিঅ' লৈ আনিম। তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে কি কৰিব লাগিব, ইয়াৰ পিছত পৰৱৰ্তী ষ্টেপছ কি সেইকেইটাও কিন্তু আপোনালোকক দেখুৱাম। আগলৈ ৰেজিষ্ট্ৰেশ্যন, এক্সামিনেশ্যন, ফৰ্ম ফিল আপ বা এডমিট কাৰ্ড, স্কলাৰশ্বিপ এইসমূহৰ ভিডিঅ' কিন্তু এই চেনেলত আপোনালোকে পাব। সেয়েহে এই চেনেলটোৰ লগত জড়িত থাকিব। আৰু এতিয়া কওঁ যে আপুনি কি কৰিব, এডমিশ্যন ল'ব যাওঁতে আপুনি প্ৰিণ্ট ফৰ্ম যিটো অপশ্যন দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত যি পেজ আহে সেই পেজটো আপুনি কি কৰিব, কলেজলৈ লৈ যাব। কলেজলৈ লৈ যোৱাৰ পিছত আৰু লগতে আপোনালোকে নথিপত্ৰসমূহ লৈ যাব লাগিব। নথিপত্ৰসমূহ কি লৈ যাব লাগিব তাৰ ভিডিঅ' মই বনাইছোঁ, আপোনালোকে গৈ চাব পাৰে। আৰু আপুনি আজি নতুবা কাইলৈ কলেজলৈ গৈ আপোনাৰ এডমিশ্যনটো কনফাৰ্ম কৰিব পাৰে। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব। তো এইটো ভিডিঅ'ত ইমানেই, ধন্যবাদ। জয় আই অসম।